প্ৰিয় শ্ৰোতা বন্ধু, ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত উপন্যাস অঘৰীৰ আত্মাৰ কাহিনীৰ চতুৰ্থ খণ্ড। ৰাতি বহুত পলমকৈ টোপনি অহাৰ কাৰণেই হ'বলা পুৱা শশাংকৰ যথেষ্ট পলমকৈ টোপনি ভাগিল। মাজতে দুই এবাৰ অপৰাই চাই গ'ল, কিন্তু তেওঁক নজগালে। মাথোন লক্ষ্য কৰিলে যে শশাংক বৰ শান্তিৰে শুইছে। সেইদৰে নিশ্চিন্ত চিত্তে এটা সৰু ল'ৰা শোৱাৰ দৰে নিৰ্ভাৱনাৰে শশাংক শুই থকা দেখি অপৰাই সৰুকৈ হাঁহিলে। সেই হাঁহিত এটা কোমল সমবেদনাৰ অস্পষ্ট ৰেখা বিৰিঙি উঠিল। একেলগে চাহ খাবৰ কাৰণে নিৰঞ্জনে বেছি পৰ বাট চাব নোৱাৰিলে। অফিচত তেওঁৰ কাম আছে। দুপৰীয়া ভাত শশাংকৰে লগে খাব বুলি কৈ তেওঁ অকলেই চাহ খাই ওলাই গ'ল। বতৰটো সিমান ফৰকাল নাছিল। আগবেলাৰ আকাশখনৰ বুকুত ক'ৰবাৰ পৰা আহি দুই এচপৰা ডাৱৰ জমা হৈছিলহি, কিন্তু সোনকালে বৰষুণ দিয়াৰ সম্ভাৱনা কম। হয়তো এইদৰে ডাৱৰ গোট খাই খাই পিছবেলা বা ৰাতিলৈ বৰষুণ হ'ব পাৰে। আজিৰ দিনটো কোমল ডাৱেৰে ৰহস্যময় হৈ থাকিবই বুলি অপৰাজিতাই অনুভৱ কৰিলে। আজি পিছবেলা 11 মাইল দূৰৰ এখন গাঁৱত এখন সভা আছে। তাতে অপৰাই নিৰ্দিষ্ট বক্তা হিচাপে যোগ দিয়াৰ কথা আছে। তাৰ বাহিৰে দিনটোত বিশেষ কাম নাই। হয়তো শশাংক যদি থাকে তেওঁৰ লগতে কথা বতৰা পাতি সময় কটাব পাৰিব। কিন্তু আজি আকৌ শশাংকৰ ঘূৰি যোৱাৰ কথা আছে। ৰাখিব লাগিব। এনেকুৱা অকলশৰীয়া উদঙীয়া মানুহবোৰক কোনেও থকা বুলি নৰখা কাৰণেই তেওঁলোক ক'তো নৰয়, এনেই ঘূৰি ফুৰে। নিজক লৈ এনে ব্যস্ততাৰ কাৰণে তেওঁলোক কেৱল নিজেই দায়ী নহয়। গগলছ নিপিন্ধিলেও অপৰাৰ এটা চকু বেয়া বুলি আনে সহজে ধৰিব নোৱাৰে। প্লাষ্টিকৰ এটা কৃত্ৰিম চকু ভালকৈ লগোৱা আছে, কিন্তু সেইটো চকু মৰা। তাৰ কোনো স্পন্দন নাই, সক্ৰিয়তা নাই। কোনোবাই কিছু সময় তেওঁৰ চকুলৈ চাই থাকিলেই বুজিব পাৰিব যে সেইটো মৰা চকু, ফাঁকি। মিৰৰখনৰ আগত ৰৈ অপৰাই নিজৰ মুখখন চালে। এখন ধুনীয়া গঢ়িত মুখ, দুখন নিমজ গাল, এটা জোঙা নাক, এখন বহল কপাল, ক'তো কোনো ক্ষতিখোন নাই। এখন শুৱনি গাভৰু মুখ, গালত গোলাপৰ অম্লান বোল। কিন্তু সকলো সৌন্দৰ্যক অৰ্থহীন আৰু নিষ্পৰ্শ কৰি পেলাইছে এটা দৃষ্টিহীন স্পন্দনহীন চকুৱে। সেয়া যেন কোনোবা এক অদৃশ্য শক্তিৰে গোপন অভিশাপৰ সাক্ষী। অপৰাৰ সেই চকুটোলৈ চাই থাকিবলৈ ভয় লাগে। তেওঁৰ সকলো উদ্যম উদ্দীপনা নোহোৱা হৈ যায়। এটা কৰুণ হতাশাই তেওঁক উন্মাদ কৰি তোলে। কাৰোবাৰ ওপৰত অপৰাৰ এটা প্ৰচণ্ড খং উঠে। মনটো তেওঁৰ বিদ্ৰোহী হৈ উঠে। অপৰাই গগলছযোৰ পিন্ধি ল'লে। এইদৰে চশমা পিন্ধি নাকৰ ওপৰত দাগ বহি গৈছে। মই যেন চশমা পিন্ধিবৰ কাৰণেহে জন্ম লৈছিলোঁ। গা ধুই উঠি নুশুকোৱা চুলিখিনিৰ আগতে গাঁঠি এটা দি গাৰ কাপোৰ কানিখিনি ঠিক কৰি লৈ এইবাৰ যেতিয়া অপৰাই আহি শশাংক শোৱা কোঠালিটোৰ দুৱাৰমুখত ৰ'লেই, তেতিয়া দেখিলে শশাংকৰ টোপনি ভাগিছে। সাৰ পাইছে? সৰুকৈ অপৰাই ক'লে। বহুত পৰ শুলো নেকি? নিজকে কোৱাৰ দৰে শশাংকই ক'লে আৰু এবাৰ বাহিৰৰ ধূসৰ আকাশখনৰ ফালে আৰু তাৰ পিছত অপৰাৰ ফালে চালে। তেওঁ এনেধৰণে চালে যেন অপৰাইনো কোন চিনকে পোৱা নাই। অপৰাই সৰুকৈ হাঁহি ক'লে, মই এটোপা চাহ আনোগৈ, আপুনি মুখ হাত ধুৱক। নিৰঞ্জন নথকাৰ কাৰণে শশাংক আৰু অপৰায়ো চাহ খালে। ৰান্ধনী ল'ৰাটোৱে অপৰাই তৈয়াৰ কৰি থোৱা বস্তুখিনিকে সজাই পৰাই মেজত দিলে। খাই থাকোঁতে শশাংকই মেজখনৰ সিপাৰে মুখামুখিকৈ বহা অপৰাৰ ফালে একোবাৰ পোনপটীয়াকৈ চালে। তলমূৰকৈ চাহ খাই থকা অপৰাৰ সেউতাত সেন্দুৰখিনিৰ কি অৰ্থ হ'ব পাৰে মাজে মাজে এনেই ভাবিলে, আৰু মাজে মাজে খিৰিকীখনেদি বাহিৰৰ অনুজ্জ্বল আকাশৰ ফালে চালে। অপৰাই কিন্তু একো কথা নকৈ নীৰৱে শশাংকৰ প্লেটত ইটো সিটো দি গ'ল, আৰু শশাংকৰ সংযমহীন চকুহাল তেওঁৰ দেহৰ কোনোবা অবাঞ্ছনীয় ঠাইত ৰৈ যাব পাৰে বুলি ভাবি গোটেই মানুহজনী ৰঙা পৰিল। কালিৰ দৰে কিছু হৈ চৈ কৰি শশাংকই কথা পাতি যোৱা হ'লেই অপৰাৰ ভাল লাগিলহেঁতেন। কিন্তু অপৰাই উপলব্ধি কৰিলে যে কিবা কাৰণত আজি পুৱাতে শশাংক কিছু অন্যমনস্ক আৰু ভাৱপ্ৰৱণ হৈ পৰিছে। তাৰ কোনো কাৰণ অপৰাই ভাবি নেপালে। বৰষুণ দিব নেকি? এনেই শশাংকই ক'লে। বতৰটো সিমান ভাল নহয়। নিৰঞ্জন সদায় ৰাতিপুৱাই ক'ৰবালৈ ওলাই যায় নেকি? প্ৰায়ে যায়। তেখেতৰ কিবা কিবি বহুত কাম। মই শুনিলোঁ তোমাৰো বহুত কাম। অপৰাই শান্তভাৱে হাঁহিলে, একো নক'লে।
দুয়োজনে অনুভৱ কৰিলে যে এইবোৰ তেওঁলোকে অদৰকাৰী কথাহে পাতিছে। আচলতে তেওঁলোক দুয়োৰে অইন কিবা কথা এটা পাতিবলৈহে বিচাৰিছে। কিন্তু কি কথা পাতিব খুজিছে সেই কথাও তেওঁলোকে স্পষ্টভাৱে বুজিব পৰা নাই। চাহ মেজৰ নীৰৱতাখিনি বৰ অস্বাভাৱিক যেন অনুভৱ হ'ল। চাহ খাই থকাৰ মাজতে চিগাৰেট এটা জ্বলাই লৈ শশাংকই ক'লে, মই চিগাৰেট কিছু বেছি খাওঁ। নিৰঞ্জনে সিমান নাখায় হ'বলা। তেখেতে তামোল চিগাৰেট এনেই একো নাখায়, কোনোবাই দিলে অৱশ্যে খায়। শশাংকৰ হঠাৎ কথা এটা মনত পৰি গ'ল। এবাৰ কোনোবা এজন মানুহে বাৰ্নাৰ্ড শ্ব'ৰ ওচৰলৈ গৈছিল আৰু বাৰ্নাৰ্ড শ্ব'ক নিৰামিষহাৰী বুলি জানি তেওঁক ভালৰি লগাবৰ কাৰণে কৈছিল যে তেওঁ মাংস নাখায়, মাছ নাখায়, মদ নাখায়, নাৰী সংঘৰ্ষত লিপ্ত নহয় ইত্যাদি। যেতিয়া হেনো বাৰ্নাৰ্ড শ্ব'ই বিৰক্তিৰে সুধিছিল, এইবোৰ একো নকৰা যদি তুমি জীয়াই আছা কি কৰিবলৈ? ৰাতিপুৱাতে ওলাই যায়, দিনটো গাধাৰ দৰে লোকৰ কাৰণে কাম কৰে, ৰাতি দুপৰত ঘৰলৈ আহি মনে মনে শুই থাকে। এইটো কি জীৱন কটাইছে নিৰঞ্জনে? এইটো মুহূৰ্তত নিৰঞ্জনলৈ ঘিণ লগা যেন অনুভৱ কৰিলে শশাংকই। এনেকুৱা এজন মানুহৰ লগত দিন কটাবলগীয়া হ'লে অপৰাৰ নিচিনা এজনী গাভৰু মানুহে অদৰকাৰী ৰাজনীতি কৰি ফুৰাৰ বাহিৰে আৰু কি কৰিব? শশাংকই অপৰাৰ মুখলৈ চালে। আপোনালোকৰ বিয়া হ'বৰ কিমান বছৰ হ'ল? স্থিৰ মাতেৰে শশাংকই সুধিলে। 9-10 বছৰমানেই হ'ল। প্ৰশ্নটোৰ প্ৰতি প্ৰস্তুত নাছিল যদিও সহজ ভাবি অপৰাই ক'লে। আপোনালোকৰ ল'ৰা ছোৱালী? আকৌ মোক আপুনি বুলিছে কিয়? শশাংকই বুজিলে এইটো তেওঁৰ প্ৰশ্নটোৰ উত্তৰ নহয়। তোমালোকৰ কোনো ল'ৰা ছোৱালী হোৱা নাই নেকি? অপৰাই নীৰৱে মূৰ জোকাৰিলে, মুখেৰে একো নক'লে। সোধাৰ কাৰণে বেয়া নাপাবা অপৰা, নজনাৰ কাৰণেহে সুধিলোঁ। অপৰাই ক'লে, বেয়ানো কেলেই পাম, পিছে আপোনাৰ? মোৰ কি ল'ৰা ছোৱালী? অপৰাই শশাংকৰ মুখৰ ওপৰত চাৱনি আনি উত্তৰৰ কাৰণে অপেক্ষা কৰিলে। জোৰেৰে সোপা এটা মাৰি চিগাৰেটটোৰ বাকী থকা ডোখৰ শেষ কৰি চাহৰ পিয়লাটোতে আঙুলিৰে টুকুৰিয়াই চিগাৰেটৰ শেষ ডোখৰ পেলাই শশাংকই ক'লে, মোৰ আকৌ ক'ৰ ল'ৰা ছোৱালী? আৰু প্ৰশ্ন কৰাটো অপ্ৰাসংগিক হ'ব নেকি ভাবি অপৰাই মনে মনে থাকিল। কালি ৰাতিটো নিজৰ বিয়াৰ কথা ক'বলৈ গৈ শশাংকই সদানন্দ যোশীৰ পৰিয়ালৰ কথাহে ক'লে। সিও আধা কোৱা হ'ল, কিজানিবা শশাংকই বিয়াই কৰোৱা নাই। কিন্তু ৰাতিপুৱাতে অপৰাই সেইবোৰ কথা অৱতাৰণা কৰিব নোখোজিলে। যোৱা ৰাতিৰ শশাংক আৰু এতিয়াৰ এই শশাংকৰ মাজত এটা পাৰ্থক্য লক্ষ্য কৰিলে অপৰাই। এতিয়া যেন শশাংক কিছু ভাবুক আৰু গহীন হৈ পৰিছে। চাহ খোৱা শেষ কৰি শশাংক উঠি আহিল, কিন্তু ড্ৰয়িং ৰুমলৈ বা আগফালৰ বাৰাণ্ডালৈ নগৈ আকৌ শোৱা কোঠালৈকে আহিল আৰু বিচনাৰ কাষৰ বেতৰ চকীখনতে বহিল। তামোলৰ বঁটাটো হাতত লৈ অপৰাই তালৈকে আহিল। তামোল এখন হাতলৈ লৈ কি অভাৱনীয়ভাৱে শশাংকই ক'লে, আজি দিনটো যদি মই কলৈকো ওলাই নগৈ তোমালোকৰ ঘৰতে সোমাই থাকোঁ, তোমালোকৰ কিবা অসুবিধা হ'ব নেকি বাৰু? অপৰাই আত্মীয়তাৰ হাঁহিলে আৰু ক'লে, আমাৰ অসুবিধা যি হয় হ'ব, কিন্তু আজিয়েই নহয় আৰু কেইবাদিনলৈকো আপোনাক কলৈকো যাব নিদিওঁ। কিয়? হাঁহি অপৰাই ক'লে, কালি আপুনি অনা বস্তুবোৰ আমি অকলে খাই ঢুকাব পাৰিম নেকি? শশাংকই কিন্তু নেহাঁহিলে। কিছুমান ছোৱালী এনেকৈয়ে মানুহক বৰ আপোন কৰি ল'ব পাৰে। সেই সহায় গ্ৰহণ নকৰাৰ কোনো অৰ্থ নাই। শশাংকই ক'লে, ঘৰত সোমাই থকা অভ্যাস মোৰ একেবাৰেই নাই। দেউতাহঁতৰ যুগটোৰ মানুহৰ লগত আমাৰ কিজানি সেয়ে পাৰ্থক্য। ডাঙৰ চাকৰি লৈ, ডাঙৰ ব্যৱসায় মালিক হৈ, নাইবা ডাঙৰ নেতা বা মন্ত্ৰীতন্ত্ৰী হৈ এটা ষ্টেটিক কম্প'জড আৰু নিজঞ্জাল জীৱন কটোৱাটোৱেই দেউতাহঁতৰ লক্ষ্য। তেওঁলোকৰ কাৰ্য চিন্তা সকলোতে এটা নিৰুদ্বেগ আনকনচাৰ্ণ লৈ তেওঁলোক নিজৰ আৰু নিজ শ্ৰেণীটোৰ ষ্টেটাছ কিউ ৰক্ষা কৰাটো সন্তুষ্ট। মোকো দেউতাই এনেকুৱা কিবা এটাকে কৰি গঢ়ি তোলাৰ কথাই ভাবিছিল হয়তো। তেওঁলোকৰ আনকনচাৰ্ণ আৰু এলফনেছক তেওঁলোকে তেওঁলোকৰ ইণ্টিগ্ৰিটি বুলি প্ৰত্যয় যাবৰ চেষ্টা কৰিছিল। কিন্তু দেউতাৰ চকুৰ আগতে সমাজখনত হোৱাৰ দৰে দেউতাৰ ঘৰখনতো দেশ ডিছইণ্টিগ্ৰেশ্যন হোৱাৰ সাক্ষী দেউতা নিজেই। আপোনালোকৰ ঘৰখনৰ কথা কৈছে? আমাৰ ভাই ককাই 6টা, 4টা ল'ৰা 2জনী ছোৱালী। ডাঙৰ ককাইটো মেট্ৰিক পাছ কৰিয়েই বিলাতলৈ গ'ল। তাত কি পঢ়িলে নপঢ়িলে ক'ব নোৱাৰোঁ, কিন্তু তাৰ পৰা আৰু ঘূৰি নাহিল। তাৰে ছোৱালী এজনী বিয়া কৰাই বিলাততে থাকি গ'ল। ডাঙৰ মাজু ককাইদেউ নাচ গান চিনেমালৈ ব্যস্ত আছিল। তাৰ চেহেৰা পাতিও ভাল, গানো ভাল গায়। গান বাজনা কৰিলেও সি পঢ়া শুনাও কৰিছিল, কমাৰ্চ পঢ়িছিল, পাছ নকৰিলে। নাচ গান থিয়েটাৰতে বেছি মনোযোগ দিলে। দেউতাৰ বহুত টকা নষ্ট কৰিলে, কেইবাজনীও ছোৱালীৰ জীৱন নষ্ট কৰিলে। এতিয়া শিল্প তিল্প বাদ দি বাগান চলায়। সৰু মাজু ককাইদেউৰ অস্বাস্থ্য বেয়া, কিন্তু সি পঢ়া শুনাত ভাল আছিল। এনেই সি খুব পঢ়া শুনা কৰিছিল।
তাৰ স্বাস্থ্যৰ অনুপাতে তাৰ মানসিক পৰিশ্ৰম বেছি হ'ল। পিছলৈ তাৰ মস্তিষ্কৰ বিকৃতি হ'বলৈ আৰম্ভ কৰিলে। তাক নাইনিতাললৈ পঠালে। এতিয়া সি তাতে আছে। কেতিয়া ভাল হ'ব বা কেতিয়াবা ভাল হ'বনে নহয় কোনেও ক'ব নোৱাৰে। শশাংকৰ কথাবোৰত এটা বেদনা আৰু অসন্তুষ্টি প্ৰচণ্ডভাৱে লুকাই থকাটো অপৰাই অনুভৱ কৰিলে। কিন্তু সেই অনুভূতিৰ অকণমানো প্ৰকাশ কৰিলে শশাংক শূন্য হ'ব বুলি ভাবি তেওঁ একো নক'লে। অলপ সময় নীৰৱতাৰ মাজেদি কাটি গ'ল। তাৰ পিছত অপৰাই সুধিলে, আপোনাৰ বাই ভনী কেইগৰাকী? তথৈবচ, ডাঙৰ বাইদেউ নাই, মৰিছে। নিজৰ ইচ্ছাতে আৰু পৰিয়ালৰ সন্মতিৰ কাৰণে বাট নেচাই এজন পাঞ্জাবী মানুহক বিয়া কৰাইছিল। পিছে বাইদেউক বিয়া কৰোৱাৰ 2 বছৰ নে 3 বছৰৰ পিছতে সি আৰু এজনী ছোৱালী বিয়া কৰালে। বাইদেৱে প্ৰতিবাদ কৰিছিল, কাজিয়াও কৰিছিল, কিন্তু একো কৰিব নোৱাৰিলে। ঘৰলৈকে গুচি আহিবৰ কাৰণে দেউতাই চিঠি লিখিছিল। আহিবলৈ মান্তি নহ'ল। পিছত খবৰ পালোঁ যে তেওঁ আত্মহত্যা কৰিলে। অপৰাই শশাংকৰ মুখলৈকে চাই আছিল। শশাংকৰ চকু মুখত কিন্তু বিশেষ কোনো ৰকমৰ বিৰক্তি বা বিতৃষ্ণাৰ ভাৱ নাই। যেন স্বাভাৱিকভাৱে ঘটা ঘটনা এটাৰ কথাই এনেই কৈ গৈছে। সৰু ছোৱালীজনীৰ কি হ'ল সুধিবনে নুসুধিব অপৰাই চিন্তা কৰিছিল। শশাংকই ক'লে, ইজনী মোতকৈ সৰু, মোৰ ভনী। সেই বুলি সৰু ছোৱালী হৈ থকা নাই, এক প্ৰকাৰ বুঢ়ীয়েই হ'ল। তাই পলিটিক্স কৰাৰ প্ৰেক্টিচ কৰি আছে। এতিয়ালৈকে একো হোৱা নাই আৰু কিবা হোৱাৰো একো আশা নাই। তেখেতৰ নাম কি বাৰু? নাম ক'লে চিনিবা জানো? তাইৰ নাম উৰ্মি চৌধুৰী। উৰ্মি চৌধুৰী আপোনাৰ ভনীয়েক? মাতত আনন্দ মিহলি বিস্ময় সানি অপৰাই সুধিলে। উৰ্মিক চিনি পোৱা নেকি? খুব ভালকৈ চিনি পাওঁ। অকণমান ৰৈ অপৰাই আকৌ ক'লে, আপোনাক এতিয়াহে মই ভালকৈ চিনি পাইছোঁ। শশাংকই অপৰাৰ মুখলৈ চালে। কিন্তু উৰ্মিৰ লগত মোৰ কোনো মিল নাই, আছে জানো? কিয়? দেউতাৰ পৰিয়ালটোৰ ডিছইণ্টিগ্ৰেশ্যনৰ কফিনটোৰ শেষ গজালটো মইহে, উৰ্মি নহয়। নিজে আগে নকৰা কাম এটা কৰিছে কাৰণেই উৰ্মিয়ে নতুন কিবা এটা কৰিছোঁ বুলি ভাবে। উৰ্মিৰ কোনো নতুনত্ব নাই। অপৰাই ক'লে, আপুনি যিয়েই নাভাবক উৰ্মি বাইদেউক সকলোৱে ভাল পায়। তেওঁ বৰ আদৰ্শৱৰ্তী কৰ্মী। কিন্তু বুদ্ধি একেবাৰে নাই, স্থিৰ মাতেৰে শশাংকই ক'লে। এই মন্তব্য কিয় কৰিলে অপৰাই বুজিব নোৱাৰিলে। ফাইল এটা নে দুটালৈ নিৰঞ্জন সোমাই আহিল। আজিও তেওঁ দাড়ি খুৰোৱা নাই। আধা পকা চুলিবোৰ অযত্নত ফপৰীয়া হৈছে। তেওঁ পিন্ধি যোৱা চোলা কাপোৰ সাজো যথেষ্ট মলিন। তোমালোকে চাহ তামোল খালানে শশাংক? নিৰঞ্জনৰ ফালে চাই হাঁহি শশাংকই ক'লে, ভাত খোৱাৰ কথা সোধাই ভাল আছিল। সময় তেনেই কম হৈ আছে জানো? নিৰঞ্জনে বহি ক'লে, কেতিয়াবা বৰ কাম পৰে। তোমালৈ এটা খবৰ আনিছোঁ। শশাংক আৰু অপৰাই দুয়ো তেওঁৰ মুখলৈ চালে। নিৰঞ্জনে ক'লে, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ ভেনেট গাড়ীখন বেচিব। কথাষাৰ শুনি শশাংকই ডাঙৰকৈ হাঁহি উঠিল। আনৰ উপকাৰ কৰি কৰি আমনি লগা নাই? এইবাৰ মোৰ উপকাৰ কৰাত ধৰিলা? লাগে নেকি গাড়ীখন তোমালোকক? কোৱা, মই লৈ দিওঁ। কিমান দাম? 12,000 নে বেছি? আমাক গাড়ী কেলেই? তুমি গাড়ীৰ কাৰবাৰ কৰাৰ কাৰণেহে। তোমাৰ লগত কাৰবাৰ কৰিবলৈ মই নিশ্চয় অহা নাই। কিন্তু অপৰাধটো গোটেইখনতে ঘূৰি ফুৰে, তেওঁকে গাড়ীখন লৈ দিওঁ। বেয়া হ'ব? শশাংকই কথাখিনি এনে লঘুভাৱে ক'লে যেন এখন গাড়ী নহয়, অপৰাৰ কাৰণে এগজ ব্লাউজৰ কাপোৰ কিনি দিয়াৰ কথাহে কৈছে। শশাংকই ধেমালি কৰিছে নে সঁচা সঁচাকৈ কৈছে নিৰঞ্জনে একো বুজিব নোৱাৰিলে। তেওঁ অপৰাৰ মুখলৈ চালে। অপৰাই যেন পৰিস্থিতিটো অন্যফালে নিবৰ কাৰণেই ক'লে, উৰ্মি বাইদেউ জানে এখেতৰ ভনীয়েক? নিৰঞ্জনে হহাৰ নিচিনা কৰিলে, যেন কথাটো তেওঁ জানে বা এই কথাটো কোনো গুৰুত্ব দিবলগীয়া কথা নহয়। শশাংকই ক'লে, তুমিতো চাহ খোৱাই নাই, যোৱা চাহ খাই লোৱাগৈ। তুমিও নাখাবা জানো? নিৰঞ্জনৰ কথালৈ কাণ নিদি শশাংকই অপৰাক ক'লে, ৰাতিপুৱা শুই উঠোতে আজি দিনটোলৈ কেনিও ওলাই নাযাম বুলি ভাবিছিলোঁ। পিছে এতিয়া দেখিছোঁ মই এবাৰ ওলাই যাব লাগিব। অপৰাই ক'লে, গ'লেও ভাত পানী খাই পিছবেলা যাব, আৰু নগ'লে যদি হয় তেন্তে আজি নেলাগেই যাব। কিয়? মই আবেলি আপোনাক এঠাইলৈ নিম বুলি ভাবিছোঁ। মোৰ যাব লগা আছে, আপুনিও যদি যায়। ছোৱালী লৈ ফুৰাৰ অভ্যাস মোৰ নাই, তাতে কালি গধূলিহে আমাৰ চিনাকি হৈছে, আৰু আজিহে তুমি জানিছা যে মই উৰ্মিৰ ককায়েক। নিৰঞ্জন ভিতৰলৈ গ'ল। অপৰাই কৃত্ৰিম গাম্ভীৰ্যৰে ক'লে, ছোৱালীৰ লগত ফুৰাৰ অভ্যাস নাথাকিলেও অসুবিধা নহয়, মই জানো ছোৱালী। কৈ অপৰায়ো ভিতৰলৈ গ'ল। চিগাৰেটটো হুপি হুপি শশাংক বহি থাকিল। অপৰা ছোৱালী নহয় আৰু কি, ভদ্ৰমহিলা। খোপাৰ ওপৰত চাদৰৰ আগ এটা মাজে মাজে পেলাই থ'লেই এজনী ছোৱালী ভদ্ৰমহিলা হৈ নাযায়। ঘৰৰ কাম নকৰি বাহিৰৰ ৰাইজৰ কাম কৰি ফুৰিলেই অপৰাৰ নিচিনা এজনী ছোৱালীক কোনেও ছোৱালী বুলি নহয় বুলি নকয়। দৰকাৰ হ'লে মই তোমাক ক'ৰবাত গাড়ীয়ে থৈ আহিব পাৰোঁ আৰু লৈও আহিবগৈ পাৰোঁ, কিন্তু তোমাক লগত লৈ সান্ধ্য ভ্ৰমণ কৰা বিধৰ মানুহ শশাংক নহয়। শশাংকই একো নেভাবিবৰ চেষ্টা কৰিলে।
দেহাৰ ব্যস্ততাই মানুহক সিমান পৰিশ্ৰান্ত নকৰে যিমান কৰে মনৰ ব্যস্ততাই। মনটোক অলপ জিৰণি দিব নোৱাৰিলে, দৰকাৰী অদৰকাৰী হেজাৰ বেমেজিলীয়া চিন্তাৰ পৰা মনটোক ৰেহাই দিব নোৱাৰিলে মানুহৰ জিৰণি হয় কেনেকৈ? অৱশ্যে জিৰণি লোৱাৰ চিন্তা শশাংকই কোনোদিন কৰা নাই। ইয়ালৈ নিৰঞ্জনৰ ঘৰলৈ আহি কিয় যে তেওঁৰ জিৰণি লোৱাৰ কথা মনলৈ আহিছে তেওঁ নিজেই বুজিব নোৱাৰিলে। হয়তো ব্যস্ত নগৰখনৰ ভিতৰৰে এটা প্ৰান্তত নিৰঞ্জনহঁতৰ ঘৰখনৰ নিচিনা এটা শান্ত নিৰ্জন ঘৰত ক্লান্ত শ্লান্ত অনুভৱ হোৱাটোৱেই স্বাভাৱিক কথা। কিন্তু শশাংকৰ মনত পৰিল তেওঁৰ এবাৰ আকৌ হেমিদুৰ ৰহমানৰ ওচৰলৈ যাব লগা আছে। তাৰ পৰা দৰকাৰ হ'লে বাগিচালৈও যাব লাগিব। আৰু বা ক'লৈ যাব লাগে, কি কৰিব লাগে, এয়া অদৰকাৰী কাম। কিন্তু যুঁজাত এটা আনন্দ আছে, হৰা জিকা এটা গৌণ কথা। মই যুঁজিবৰ কাৰণে প্ৰস্তুত। মই জানো মই কিয় যুঁজিবলৈ ওলাইছোঁ। মোৰ এই যুঁজ নিজৰ স্বাৰ্থৰ কাৰণে যুঁজা নহয়, এটা অৱক্ষয়ৰ বিৰুদ্ধে যুঁজা। এয়া যুঁজা দেউতাৰ বিৰুদ্ধে যুঁজা নহয়, এজন প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে যুঁজাও নহয়। এই যুঁজা মোৰ ভিতৰত থকা অন্য এটা মানুহৰ বিৰুদ্ধে যুঁজা, অন্য যিয়ে যি নেভাবক। নিৰঞ্জনে ক'লে, কালি ৰাতি যে তোমাৰ কথাবোৰ কৈছিলা শেষ নহ'ল কিজানি? মই ভাবি আছোঁ কথাবোৰ মই শুনিব লাগিব, তুমি ক'বা। নিৰঞ্জনৰ কথাত শশাংক যেন কিছু বিস্মিত হ'ল। কালি ৰাতি নিৰঞ্জনে জানো কথাবোৰলৈ কাণ দিছিল? নামমাত্ৰ সঁহাৰিও যেন আছিল। বহাৰ পৰা উঠি শশাংকই ক'লে, তোমালোকৰ ইয়ালৈ মোৰ কাহিনী ক'বলৈ আহিছোঁ বুলি যদি ভাবিছা মই নিৰূপায়। মোৰ কোনো কাহিনী নাই, আৰু আত্মকাহিনী কোৱাৰ বয়সো মোৰ হোৱা নাই কিজানি, নহয় জানো অপৰা? আৰু মোৰ জীৱনটো ওৱান ক্ৰাউডেড আৱাৰ অফ গ্ল'ৰিয়াছ লাইফো নহয়, কৈ শশাংকই হাঁহিলে। অপৰা আৰু নিৰঞ্জনে মাথোন তেওঁলৈ চালে।